ময়ৰাবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। পুনৰ এটি 6 বছৰীয়া শিশু পুখুৰীত পৰি সলিল সমাধি। মৰিগাঁও জিলাৰ ময়ৰাবাৰী হাতীমৰীয়া গাঁৱৰ বিল্লাল হুছেইনৰ 6 বছৰীয়া পুত্ৰ আকিবুৰ ৰহমান অবৈধ ইটাভাটাৰ মাটি খন্দা পুখুৰীত পৰি সলিল সমাধি ঘটে। ইটাভাটাৰ নাই কোনো বৈধ নথি পত্ৰ। চৰকাৰী বিল তথা চৰকাৰী মাটিত যধে-মধে মাটি খান্দি বৃহৎ পুখুৰী বনোৱাত প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাত কোনো গুৰুত্ব নিদিয়াত আজি এই কণমানি শিশুটিয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল। কণমানি শিশুটিয়ে ঘৰৰ পৰা খেলিবলৈ যোৱাত ওচৰতে থকা পুখুৰীত পৰি সলিল সমাধি ঘটে। বৰ্তমান ময়ৰাবাৰী চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হৈছে কণমানিটিৰ মৃতদেহ। ইফালে ঢিং ময়ৰাবাৰী SDRF বাহিনীক এই সন্দৰ্ভত যোগাযোগ কৰাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। দুপৰীয়া জুম্মাৰ টাইমত ল'ৰাটো ইয়াত পৰিছে। পুখুৰীৰ যোনটো দ যোনটো হ'ব প্ৰায় 9 ফুটমান দ হ'ব। ইটা বাটাত মাটি ঘূৰাই নিছে। খান্দি নিয়াৰ ফলত আজি এই ল'ৰাটো মৰিব লগা হৈছে। কোনো ইয়াত কোনো ছিগনেল নাই, ইয়াত পুখুৰী আছে বুলি বা কিবা আছে বুলি ইয়াত কোনো ছিগনেল নাই। সেইকাৰণে আমি SDRF বাহিনীক ফোন কৰিছিলোঁ, কিন্তু সিহঁতে পলমকৈ অহাই নাই, এতিয়ালৈকে আহি পোৱা নাই। তথাপি আমি ৰাইজে আমি কেইজনমান যুৱকসকলে আমি উদ্ধাৰ কৰিছোঁ। আপোনালোকে পানীত নামি পেলাই উদ্ধাৰ কৰিছে? কিমান সময় আছিল পানীত? প্ৰায় 1 ঘণ্টা সময় ধৰি পানীত আছিল। 1 ঘণ্টা বেছি হ'ব, কম নহ'ব। আমি এইটো যোনটো অবৈধভাৱে পুখুৰী যিটো চৰকাৰৰ নিৰ্দেশ মৰ্মে যোনটো নেকি নিয়ম বান্ধি দিছিল যে ইমানখিনি দ কৰিব নোৱাৰে, তথাপিও কোন কাৰ সাহসত ইমানখিনি মাটি খান্দিব পাৰিছে, সেইটো এতিয়া আমি আৰক্ষী বিভাগক আমি হেৰি জনাইছোঁ। কিভাৱে অবৈধ ইটা ভাটাৰ কাৰণে হৈছে নে এইবোৰ? এইটো অবৈধভাৱে খুন্দিছে, যিহেতু চৰকাৰী কোনো পাৰ্মিশ্যন দেখুৱাব নোৱাৰিব যে ইমানখিনি মাটি দ কৰিবৰ কাৰণে। প্ৰায় 9-10 ফুটমান পানী হ'ব। পাৰ বান্ধ চান্ধ একোৱেই নাই, কোনো ছিগনেল নাই যে এইটো পুখুৰী আছে বুলি। আগতে ইয়াত ইটা বনাইছিলে, এতিয়া ধৰি লওক আজি এটা ল'ৰা মৰিছে, কালি মোৰ ল'ৰা মৰিব, তাত কি হেৰি নাই, কোনো ছিগনেল নাই। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক তথা অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM তেখেতক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰি। ময়ৰাবাৰীৰ পৰা নাছিৰুৰ ৰহমানৰ ৰিপৰ্ট, ডিটক্স এনি।